মোশন এটা বডিৰ তোমাৰ পজিশ্যন উইথ ৰেসপেক্ট টু টাইম চেঞ্জ হৈছে যদি সেইটো বডিটো মোশনত ফ্ৰেম অফ ৰেফাৰেন্স এনেকুৱা এটা জেগা য'ৰ পৰা আমি চব অবজাৰভেশ্যনবোৰ লওঁ টাইমৰ সৈতে পজিশ্যন চেঞ্জ হৈছে তেতিয়াহ'লে মোশনত আছে ঠিক আছে চাৰ্কুলাৰ মোশনটো হৈছে তোমাৰ এটা চাৰ্কুলাৰ চাৰ্কামফাৰেন্সত যদি এটা পাৰ্টিকেল ঘূৰি আছে আৰু টোটেল পাথ লেন্থটো আচলতে এটা বডি একচুৱেলি গ'ল কিমান কোনফালে গৈছে ডিপেণ্ড নকৰে নমস্কাৰ ষ্টুডেণ্টছ মোৰ নাম বিকিৰণ হাজৰিকা আৰু তোমালোকক আজি আমাৰ চেনেলটো প্ৰথমটো ভিডিঅ'লৈ আৰু প্ৰথমটো লেকচাৰ মোশন চেপ্টাৰ ক্লাছ 9 অফ ফিজিক্সৰ তোমালোকক বহুত স্বাগতম জনাইছোঁ আমাৰ আজি মেইন উদ্দেশ্য হৈছে মোশনদি ষ্টাৰ্ট কৰাৰ কাৰণ বহুত ষ্টুডেণ্টক শুনিছোঁ তোমাৰ বহুত নিউমেৰিকেল সলভ কৰোঁতে বা কিছুমান কনচেপচুৱেল টপিকত বহুত দিগদাৰ হয় সো সেইকাৰণে আজি আমি লেকচাৰ 1 পৰা ষ্টাৰ্ট কৰিম এটা ধুনীয়াকৈ পাৰ্ট ভিডিঅ'কে আমি লেকচাৰ ৱাইজ আমি চেপ্টাৰটো কমপ্লিট কৰিম যাতে তোমালোকৰ সুবিধা হওক সব বস্তু বুজিবলৈ মেলিবলৈ অলপ টাইম লৈ ভালকৈ পঢ়াম ঠিক আছে আজি লেকচাৰটোত আচলতে আমি তিনিটা টপিকে ভালকৈ কভাৰ কৰিম কি হ'ব টপিককেইটা আজি আমাৰ গোল বেছি লম্বা নকৰোঁ বেসিক ইন্ট্ৰোডাকশন হ'ব তাৰপিছত হ'ব ডিস্টেন্স concept of distance and displacement তাৰপিছত পঢ়িম আমি ইউনিফৰ্ম মোশন ইউনিফৰ্ম এণ্ড নন ইউনিফৰ্ম মোশন ঠিক আছে আজি আমি ইমান তিনটাই কভাৰ কৰিম বাকিবোৰ আমি ধুনীয়াকৈ টাইম লৈ তোমালোকক ভালকৈ বুজি পোৱাকৈ আমি আগবঢ়াই নিম আৰু আজি ইমানখিনিয়ে কৰাম ঠিক আছে তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ ন এইখিনি মোহাৰি দিওঁ গাটো ইমান ভাল নহয় মানে মাতটো অকণমান চাগে ল' পাব পাৰা ভইচটো এডজাষ্ট কৰিব আৰু এতিয়া আচলতে মোশন মানে কি হয় মোশন বস্তুটো কি চেপ্টাৰটোৰ নামো মোশনে হয় কাৰণে আমি বুজি লওঁ এটা ধুনীয়া ডেফিনেশ্যনৰ সৈতে ঠিক আছে মোশন এটা বডিৰ তোমাৰ পজিশ্যন উইথ ৰেসপেক্ট টু টাইম চেঞ্জ হৈছে যদি সেইটো বডিটো মোশনত আছে এতিয়া যদি আমি ভালকৈ সহজ ভাষাত লিখিবলৈ চাওঁ মোশন ডেফিনেশ্যনটো কি হ'ব পজিশ্যন এনেকৈ নহয় কি হ'ব চেঞ্জ ইন পজিশ্যন change in position with change in time ঠিক আছে কিবা এটা বডিৰ যদি তোমাৰ পজিশ্যনটো উইথ টাইমৰ সৈতে যদি চেঞ্জ হৈ আছে তেতিয়াহ'লে বডিটো মোশনত আছে আৰু যদি চেঞ্জ নাই হোৱা তেতিয়াহ'লে বডিটো তোমাৰ ৰেষ্টত আছে ঠিক আছে ইমানটো বস্তু আৰু কিছুমান বস্তু মোশন চেপ্টাৰটো পঢ়িবলৈ হ'লে আমি বুজি ল'ব লাগিব যেনেকৈ হৈছে তোমাৰ ফ্ৰেম অফ ৰেফাৰেন্স ফ্ৰেম অফ ৰেফাৰেন্স হৈছে কি ফ্ৰেম অফ ৰেফাৰেন্স এনেকুৱা এটা জেগা য'ৰ পৰা আমি চব অবজাৰভেশ্যনবোৰ লওঁ য'ত আমি ধৰি লোৱা এখন গাড়ীৰ স্পীড কেলকুলেট কৰাৰ পৰা ধৰি তোমাৰ ডিষ্টেন্স কিমান গৈছে ইমানটো ভেলচিটিত গৈ আছে ইমানটো স্পীডত গৈ আছে সেইবোৰ আমি গোটেইখিনি অবজাৰ্ভ কৰি পেলাই যোনটো আমি কেলকুলেশ্যন কৰোঁ সেইটো য'ত থাকি আমি কেলকুলেশ্যন কৰোঁ এইটোৱে ফ্ৰেম অফ ৰেফাৰেন্স ঠিক আছে ফ্ৰেম অফ ইজ দ্য প্লেচ where we take the observations
অবজারভেশনস ঠিক আছে এটা অবজারভেশনস বোৰ লব কোনে অবজাৰভাৰে লব অবজাৰভেশনস বোৰ লৈ গুটে বস্তুখিনি ৰিজাল্টটো উলিয়াবগে ক্যালকুলেশন কৰি মেলি ঠিক আছে এটা অবজাৰভাৰটো আমি এনে লিখুবলে লিখি থব পাৰি অবজাৰভাৰ এনেকে লিখো the person who takes observations ঠিক আছে এতিয়া মোশন কিবা এটা বডি তোমাৰ মোশনত আছে নে ৰেষ্টত আছে এটো আমি এই পজিশনটো হয়ত আমি গম পাম ঠিক আছে পজিশন হয় কি দিয়া আমি ফ্ৰেম অফ ৰেফাৰেন্স বুজিলো অবজাৰভাৰ বুজিলো মোশন মানে কি গম পালো এতিয়া পজিশনটো কি হয় পজিশনটো নাথিং বাট location of an object with respect to frame of reference ঠিক আছে কিবা এটা অবজেক্টৰ লোকেশন পজিশন মানে হৈছে অবজেক্ট অৰ লোকেশন উইথ ৰেসপেক্ট টু ফ্ৰেম অফ ৰেফাৰেন্স আমি ফ্ৰেম অফ ৰেফাৰেন্সৰ ৰেসপেক্টত কিবা এটা অবজেক্টৰ লোকেশনটো কৈ আছে এটো হৈছে পজিশন ঠিক আছে এতিয়া আমি কেনেকে পজিশনৰ ৰেসপেক্টত আমি মোশন বডিটো মোশনত আছে নে ৰেষ্টত আছে কেনেকে উলিয়ায় তাৰো দুটামান ডেফিনেশন মানে পজিশনৰ দুটা ভাগ থাকিব এটা লিখি মেলি মই বুজাই আছো কেনেকে হয় ঠিক আছে ইমানখিনলৈকে বুজিলা ভিডিওটো পজ কৰি পেলাই লিখি লব পাৰা ঠিক আছে মই কন্টিনিউ কৰি যাও বহুত সহজ ভাষাত বুজাম তোমালোকৰ সোনকালে বুজি ভালকে বুজি পাবা পজিশনটো আমি কি পঢ়িলো পজিশনটো চোৱা যদি position is changing with respect to time তেতিয়াহলে আমি ক'ব পাৰো যে object is in motion ঠিক আছে এতিয়া এনেকৈ আমি মানে পজিশনৰ সহায়ত আমি অবজেক্টটো ৰেষ্টত আছে নে মোশনত আছে গম পাম ঠিক আছে আৰু এটা কেনেকৈ হ'ব if position is not changing with respect to time তেতিয়াহলে আমি গম পাম যে object is at rest মানে তাৰ velocity 0 হ'ব ঠিক আছে velocity speed আমি ধুনিয়াকে বুজিম বাৰু speed আৰু velocity কি ডিফাৰেন্স আছে speed কি হয় velocity কি হয় ঠিক আছে আজি মানখিনি গম পাইলো পজিশনৰ সহায়ত আমি এনেকে গম পাম যে বডিটো মোশনত আছে নে ৰেষ্টত আছে যদি টাইমৰ সতি পজিশন চেঞ্জ হোৱা নাই তেতিয়াহলে তোমাৰ চেঞ্জ যদি হোৱা নাই তেতিয়াহলে ৰেষ্টত আছে মানে velocity 0 আৰু যদি টাইমৰ সতি পজিশন চেঞ্জ হৈছে তেতিয়াহলে মোশনত আছে ঠিক আছে ইমানটোলৈকে বুজিলা চাগে লিখি লবা এইখিনি দৰকাৰী বস্তু
এতিয়া মোশন তোমাৰ এতিয়া আমাৰ যোনটো 9 কিতাপত যোনটো মোশনত চেপ্টাৰ আছে সেইটো ওৱান ডাইমেনশ্যনেল মোশন হয় আৰু পিছলে 11-12ত যদি তোমালোকে সায়েন্স লওঁগে তেতিয়া 2 ডাইমেনশ্যন মোশনো পঢ়িবা কিছুমান 3D এক্সাম্পলো পঢ়িবা এতিয়া যদি বেসিক ইন্ট্ৰোডাকশনত আমি এটো লিখিব পাৰো যে মোশন 1D কি হয় 2D কি হয় 3D কি হয় আৰু তাৰ কেইটামান এক্সাম্পল তোমালোকক বুজিবলৈ সুবিধা হ'ব কাৰণে মই লিখি দিম বাৰু অলপ তোমালোকৰ ইচ্ছা 1D টো লিখি লবা 2D টো নিলিখিলেও হ'ব 3D টো নিলিখিলেও হ'ব কথা নাই কিন্তু তোমালোকক বুজি পাবৰ কাৰণে মই লিখি দিম বাৰু ইয়াতে ঠিক আছে মোশন in 1D তো 1D মোশনটো তোমালোকে পুৰা 11 ৰ সায়েন্সত বহুত ভালকে পঢ়িবলৈ পাবা এক্সিলাৰেশন পুৰা ডিটেইলত পঢ়িবলৈ পাবা এক্সিলাৰেশন অফ ভেলোসিটি হক তাৰ পিছত যদি কোনো জুনে মানে ইয়াপাত সায়েন্স লবাগে 11-12ত ঠিক আছে তে 1D মোশন কি হয় যত তোমাৰ যি কোনো এডাল এক্সিস ইনভলভ থাকে তোমাৰ হেতুতে মই কাৰণে ফ্ৰেম অফ ৰেফাৰেন্স আৰু অবজাৰ্ভাৰ বিষয় লিখাইছিলো তেতিয়াহে তোমাৰ ক্লিয়াৰ হ'ব বস্তুটো অবজাৰ্ভাৰটো ওপৰটো ডিপেন্ড কৰিব এতিয়া চোৱা তোমালোকে এখন গাড়ী লোৱাৰ ডেফিনেশনটো লিখিলো motion where only one coordinate by axis is involved ঠিক আছে এতিয়া যদি x axis এফালে আছে এটো পজিটিভ x axis এটা নেগেটিভ x axis ঠিক আছে এখন গাড়ী এখন যেনিবা গৈ আছে ইয়া এফালে গৈ আছে অবজাৰ্ভাৰ এটা এখিনিত আছে এটো এটা অবজাৰ্ভাৰ ই v ভেলোসিটি এফালে গৈ আছে ই দেখিব পজিটিভ এক্সিছত গৈ আছে এফালৰ পৰা চালে এফালৰ পৰা যদি চাই এফালৰ পৰা চালে পজিটিভ এক্সিছত গৈ থকা দেখিব কিন্তু এফালে যদি অবজাৰ্ভাৰ এটা থাকে ৰাস্তাটো ইপাৰে ই যদি দেখে এটো এই সাইডটো তাৰ কাৰণে নেগেটিভ এক্সিস হ'ব ঠিক আছে এটো সোৱাৰ লগত ডিপেন্ড কৰে অলপ অবজাৰ্ভাৰটো কোড আছে ডিপেন্ড কৰিব ঠিক আছে এটো বস্তু ইমানটা দৰকাৰী নহয় মই হলো মানে অবজাৰ্ভাৰটো ওপৰটো যে ডিপেন্ড কৰে হেতু দেখাবলৈ মই দেখাই দিলো ঠিক আছে ইয়া এক্সাম্পল কি কাৰ ইজ মুভিং ইন আ ষ্ট্ৰেইট ৰোড তেনেকুৱা টাইপ ধেৰ on a straight path এটো এটা ধুনিয়া 1D মোশনৰ এক্সাম্পল হৈ গল তাৰপিছত 2D মোশন কি 2D মোশনটো লিখিব পৰা নিলিখিব পৰা কিন্তু মই হলেও বুজাই দিও তোমালোকক motion in 2D motion where two coordinate net axes are involved example circular motion আৰু projectile motion ঠিক আছে যত তোমাৰ দুডাল এক্সিস ইনভলভ থাকে x axis x বা y axis বা x বা z axis y বা z axis তেনেকা যদি দুডাল এক্সিস ইনভলভ থাকে যি কোনো এটা পাৰ্টিকল বা অবজেক্ট অৰ মোশনত তেতিয়া হলে তোমাৰ হেতু মোশন ইন 2D হ'ব projectile motion হক circular motion টো হৈছে তোমাৰ এটা সাৰ্কুলাৰ সাৰ্কামফাৰেন্সত যদি এটা পাৰ্টিকল ঘূৰি আছে ইয়াৰ সেন্ট্ৰিপিটাল ফোৰ্সটো এটো ফালে থাকে সেন্টাৰৰ ফালে ঠিক আছে ইমানটোই দক এটো ভেলোসিটি এটো x axisত গৈ আছে এটো y axisত দুটা axis ইনভলভ আছে এই পাৰ্টিকলটো মোশনত
প্ৰজেক্টাইল মোচন ইয়াৰ পৰা তুমি অৰিজিনৰ পৰা বস্তু এটা থ্ৰ' কৰিলা মাটিৰ পৰা এনেকৈ গৈ ইয়াত পৰিলে তোমাৰ ইয়াত পাৰ্টিকলটো এফালে ভেলচিটি আছে এইফালে ভেলচিটি তলত জি লাগি আছে দেখিছাই না দুডাল তিনিডাল এক্সিছ তোমাৰ দুডাল এক্সিছ ৱাই এক্সিছ এক্স এক্সিছ দুইটা ইনভলভ আছে সেইকাৰণে এইটো এটা 2D মোচন প্ৰজেক্টাইল মোচন আৰু চাৰ্কুলাৰ মোচনটো তোমাৰ 9ৰ এইটো চেপ্টাৰটো লাষ্টৰ ফালে অলপ আছে ইমান ডিটেইলত নাই কিন্তু 11 12 সায়েন্সত তোমাকে প্ৰজেক্টাইল মোচন আৰু চাৰ্কুলাৰ মোচন বহুত ধুনীয়া ডিটেইলত পঢ়িবা ময়ে পঢ়াম ইয়াত ফাৰ্ষ্টত অলপ এইখিনি 9 10 ফিজিক্সটো কভাৰ কৰাৰ পিছত ভালকে নীট লেভেলৰ মই নীটৰ ফিজিক্সো পঢ়াম কেমিষ্ট্ৰিও পঢ়াম বায়ো পঢ়াম ঠিক আছে ইমানখিনিলৈকে ক্লিয়াৰ হ'ল ন মই কন্টিনিউ কৰি যাম তোমালোকে ভিডিঅ'টো পজ কৰি লিখি গৈ থাকিবা ঠিক আছে মোচন ইন 3D তোমাৰ হেতুৱে যদি তিনডাল কোঅৰ্ডিনেট এক্সিছে যেতিয়া ইনভলভ থাকে যিকোনো পাৰ্টিকলৰ মোচনত তেতিয়া এটো 3D মোচন হৈ যাব যেনেকৈ তোমাৰ কিবা এটা মোচন হৈ আছে স্পেচত বা এটা চৰাই উৰি গৈ আছে এটো এটা ধুনীয়া 3D মোচনৰ এক্সাম্পল ঠিক আছে এতিয়া লিখিলা কেনেকৈ লিখিম আমি motion in 3D motion where all three coordinates axes are involved ঠিক আছে এক্সাম্পল মোচন ইন স্পেচ কিবা স্পেচত কিবা এটা মোচন হৈ আছে যেনিবা পাৰ্টিকল এটা মোচন ইন স্পেচ বা এ ফ্লাইং বাৰ্ড এটসেট্ৰা ঠিক আছে এটো হৈছে 3D মোচন আমাৰ ধুনীয়াকে বেসিক ইন্ট্ৰোডাকশনটো ক্লিয়াৰ হৈ গল মোচন চেপ্টাৰটো ইমানখিনিতকে বেছি দৰকাৰী তোমালোকৰ একো নাই ক্লাস 9 লৈকে পিছত বাকি উপৰ ক্লাসখিনিতটো মই ধুনীয়াকে তাত যিমানখিনি দৰকাৰ হয় ইমানখিনি মই পঢ়াবে এতিয়ালৈকে ইমানখিনিকে কৰি লোৱা ঠিক আছে নেক্সট আমি নেক্সট টপিকলৈ আগবাঢ়ি যাম আজি আমাৰ নেক্সট গ'লটোলে নেক্সট আমাৰ এটা বহুত ইম্পৰ্টেন্ট টপিক এটো চেপ্টাৰ যেটো হৈছে ডিসটেন্স ঠিক আছে ডিসটেন্স আৰু ডিসপ্লেসমেন্টত বহুতখিনি ষ্টুডেন্টৰ অলপ ডাউট থাকে কাৰণ হয়তো কনসেপ্টটো ভালকে বুজি নাপাব পাৰে ঠিক আছে এতিয়া মই ইয়াত ভালকে ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম তোমালোকে ভালকে বুজি পাব ডিসটেন্সটো একো নহয় তোমাৰ টোটাল পাথ লেন্থটো আসলতে এটা বডি একচুয়ালি গোল কিমান কোন ফালে গৈছে ডিপেন্ড নকৰে গৈছে কিমান একচুয়ালি কিমান গৈছে ঠিক আছে এই হৈছে দা actual path length or the total path length আসলে এই হৈছে কি how far actually object move ঠিক আছে কোন ফালে গৈছে দৰকাৰ নাই খালি তোমাৰ তাৰ কিমান গৈছে আৰু কোলে গৈছে কিমান গৈছে এটোৱে ডিপেন্ড কৰে ঠিক আছে এটা স্কেলাৰ কোৱান্টিটি হয় কাৰণ তাৰ অকল ম্যাগনিটিউড আছে scalar quantity magnitude is not direction direction not present
এইটো নিলিখিলেও হ'ব এনেকে অনলি ম্যাগনিটিউড অনলি বুলি লিখি থৈ দিলে ইকুৱেল মোহাৰিলে হ'ল ঠিক আছে যদি ডাইৰেকশন আৰু ম্যাগনিটিউড দুইটাই থাকে এটাটো ভেক্টৰ কোয়ান্টিটি হ'ব ভেক্টৰ কোয়ান্টিটি স্কেলাৰ কোয়ান্টিটি ভালকে ডিটেইলত পাবাগে পিছলে 9 10 ত ইমানটা নালাগে ঠিক আছে স্কেলাৰ কোয়ান্টিটি আৰু অলৱেজ এডিটিভ নেচাৰ আছে মানে তোমাৰ ধুনিয়াকে এড কৰি যাব পাৰি কেতিয়াও নেগেটিভ নহয় always additive cannot be negative can be zero কেনেকে can be zero যদি if এটাই কেস আছে ইয়াৰ zero হোৱাৰ if object does not move যদি অবজেক্ট মুভে নহলে তেতিয়াহে তাৰ ডিসটেন্স 0 হ'ব নহলে ডিসটেন্স 0 নহয় চলিলে মাত্ৰ ডিসটেন্স এড হলেই ঠিক আছে আৰু কিবা পইণ্ট ইউনিট মিটাৰ যদি কিছুমান কোৱেশ্যনত কিলোমিটাৰ থাকে এটো মিটাৰলে আমি কনভাৰ্ট কৰিবই লাগিব ঠিক আছে এটো বাৰু মই পিছত নিউমেৰিকেল কৰিলে ভালকে পঢ়াম বাৰু ন ইমানখিনি দৰকাৰী এতিয়া কাৰণে তোমালোকৰ কাৰণে এই বোৰ্ডত যিমানখিনি লিখাই দিলো ইমানখিনি দৰকাৰী ঠিক আছে লিখি লবা ইমানখিনি ডিসটেন্স হৈ গল আৰু এটা বহুত ইম্পৰ্টেন্ট টপিক বহুত ডাউট থকা টপিক ডিসপ্লেসমেন্ট আৰু বহুত ধুনীয়া টপিক displacement is nothing but the shortest path between 2 points ঠিক আছে displacement হৈছে the shortest path between 2 points between 2 points ঠিক আছে এটো এটা ইনিশিয়াল পয়েন্ট আছে যেনিবা এটো ফাইনাল পয়েন্ট ইনিশিয়াল পয়েন্ট এটো ফাইনাল ঠিক আছে এটো এটা পাথ হল এনেকেও এটো পয়েন্টৰ পৰা এটো পয়েন্টলৈ যাব পাৰি বা এনেকে কৰি যাব পাৰি ঠিক আছে এইটো হৈছে তোমাৰ তা গুটেই ডিসটেন্সটো কিন্তু এই দুটা পয়েন্টৰ মাজৰ শৰ্টেষ্ট পাথটো হৈছে এইটো আৰু এইটো হৈছে ইয়াৰ ডিসপ্লেসমেন্ট ঠিক আছে এইটো হৈছে ইয়াৰ ডিসপ্লেসমেন্ট যদি এনেকে যায় এটো গুটেইটো ডিসটেন্সে হ'ব কিন্তু ইয়াৰ শৰ্টেষ্ট পাথটো হ'ব এইটো হৈছে ডিসপ্লেসমেন্ট ঠিক আছে ডাউটটো নাই থাকে তাৰ পিছত এটো এটা স্কেলাৰ কোয়ান্টিটি ভেক্টৰ কোয়ান্টিটি ইয়াৰ তোমাৰ কিমান দূৰটো গৈছেই আৰু তোমাৰ কোন ফালে গৈছে এটো ডিপেন্ড কৰে মানে তাৰ ডাইৰেকশন ডিপেন্ড কৰে বডিটো মুভ কোন ফালে হৈছে তাৰ ডাইৰেকশন কোন ফালে এটো ডিপেন্ড কৰে ঠিক আছে মানে ইয়াত ম্যাগনিটিউড and direction present ঠিক আছে ম্যাগনিটিউড আৰু ডাইৰেকশন দুইটাই প্ৰেজেন্ট আছে তাৰ পিছত আৰু কি লিখিব ধৰিলে ভেক্টৰ কোয়ান্টিটি হল আৰু how far কিমান দূৰ how far and where object move
ঠিক আছে হাউ ফাৰ মানে কিমান দূৰ ম্যাগনিটিউডটো তাৰ আৰু where তাৰ ডাইৰেকশনটো এইকাৰণে এটো এটা ভেক্টৰ কোৱান্টিটি তাৰপিছত থাকিলে ডিসপ্লেসমেন্ট নেগেটিভ হ'ব পাৰে displacement can be negative আৰু can be 0 কিন্তু ডিসপ্লে নেগেটিভটো কেনেকৈ মই বুজাম বাৰু কিন্তু ডিসপ্লেসমেন্ট 0 হোৱা দুটা ৰিজন হ'ব ঠিক আছে এটাটো হৈছে তোমাৰ অবজেক্ট যদি মুভে নহলে এটাটো তোমাৰ ডিসটেন্সটো 0 হ'ব ডিসটেন্সটো 0 অবজেক্ট doesn't move তেতিয়াটো ডিসপ্লেসমেন্ট 0 হ'বই আৰু এটা যদি অবজেক্টটো অবজেক্ট আহে চলি পেলাই তোমাৰ আকো আহি যদি জোপা স্টাৰ্ট কৰিছিলে হেতু পইণ্টতে ৰখেহি তেতিয়াহলে তাৰ ডিসপ্লেসমেন্ট 0 হ'ব ঠিক আছে কাৰণ তাৰ শৰ্টেজ পাথটোৱে নাইকিয়া হৈ যাব না ফাইনেল আৰু ইনিশিয়াল পইণ্ট সেম হৈ যাব ঠিক আছে if object return to its initial point তেতিয়াহলে তাৰ ডিসপ্লেসমেন্ট 0 হ'ব ঠিক আছে নেগেটিভ কেনেকৈ হ'ব এতিয়া 0 হোৱা দুটা কেস আছে ডিসপ্লেসমেন্টত ইয়াতটো তোমাৰ এটো কেসতটো তোমাৰ ডিসটেন্সও 0 হ'ব ডিসপ্লেসমেন্টটো 0 হ'ব কিন্তু ইয়াত তোমাৰ ডিসটেন্স 0 নহয় কাৰণ ডিসটেন্সটো যিমান গলটো গলে হেতু এড হ'বই কিন্তু ডিসপ্লেসমেন্টত 0 হৈ যাব কাৰণ ডিসপ্লেসমেন্টত তোমাৰ ইনিশিয়াল পইণ্ট আৰু ফাইনেল পইণ্ট সেম হৈ যাব ঠিক আছে ডিসপ্লেসমেন্টটো হয় তোমাৰ কেনেকুৱা মানে যদি ধৰি লোৱা এটো এটা পইণ্ট এটো x1 ইনিশিয়াল পইণ্ট এটো x2 ঠিক আছে এটো হৈছে তোমাৰ ফাইনেল পজিশন মাইনাস ইনিশিয়াল পজিশন ঠিক আছে এনেকে লিখে এটো ডিসপ্লেসমেন্ট ইকুয়াল x2 minus x1 ঠিক আছে এটো ভেক্টৰ কোৱান্টিটি একাৰণে ওপৰত এনেকে হেৰি এৰো এটা লাহি যায় ভেক্টৰ কোৱান্টিটিৰ কাৰণে এটো নিলিখিলেও তোমালোকৰ কথা নাই কিন্তু চেঞ্জ ইন পজিশন মানে ডিসপ্লেসমেন্ট ঠিক আছে চেঞ্জ ইন পজিশন চেঞ্জ মানে কি তোমাৰ ফাইনেল পজিশন মাইনাস ইনিশিয়াল পজিশন এটো হৈছে ডিসপ্লেসমেন্ট কাৰণ তোমাৰ এটা ডিসপ্লেসমেন্ট 0 কেনেকৈ হয় মই দেখাই আছো ইমানটোলৈকে লিখি লোৱা ঠিক আছে আশা কৰিছো বুজি পাইছা এইখিনি পইণ্ট মই দিও না ডিসপ্লেসমেন্ট সদায় স্ট্ৰেইট লাইনে হয় প্ৰায় স্ট্ৰেইট লাইন এডাল স্ট্ৰেইট লাইন তোমাৰ যিকোনো পইণ্ট দুটা মাজত শৰ্টেজ পাথটো উলিয়ালে এনো স্ট্ৰেইট লাইনে বনিব ঠিক আছে তাৰ পিছত কি থাকিলে নেগেটিভ কেনেকৈ ধৰি লোৱা এটো পজিটিভ x এক্সিস এটো নেগেটিভ x এক্সিস মই কি কৈছিলো x ফাইনেল মাইনাস x ইনিশিয়াল হৈছে ডিসপ্লেসমেন্ট ঠিক আছে এইডাল চিন ইগনোৰ কৰিলেও কৰা কথা নাই কাৰণ 9 ৰ ইমানটা দৰকাৰ নহয় কিন্তু এটো ভেক্টৰ কোৱান্টিটিৰ কাৰণে এডাল চিন আহে মানে পিছত বুজি পাবাগে ধৰি লোৱা এটো হি প্ৰথমতে আছিলে ধৰি লোৱা হি প্ৰথমতে আছিলে -5 মিটাৰ এটো তাৰ কি হৈ যাব ইনিশিয়াল পইণ্ট হৈ যাব তবা আহি থাকি তাৰ ফাইনেল পইণ্টটো হলগে -10 মিটাৰ ঠিক আছে x তাৰ এতিয়া ডিসপ্লেসমেন্ট কিমান হ'ব যদি ডিসপ্লেসমেন্ট যদি চাও আমি ফাইনেল পইণ্ট -10 মাইনাস ইনিশিয়াল পইণ্ট -5 গোল কিমান টোটাল কি -10 + 5 ইকুৱেল -5 মিটাৰ এনেকে নেগেটিভ হ'ব পাৰে ডিসপ্লেসমেন্ট ঠিক আছে এইটোই কথাটো নেগেটিভ এনেকেই হয় বাকি ইমান দূৰ বুজিব নালাগে এনেকে নেগেটিভটো উলাইগে ডিসপ্লেসমেন্ট এনেকে নেগেটিভ হয়গে ইমানটো জানি থোৱা বাকি ডিটেইলত আমি 11 12ত পঢ়িমগে ঠিক আছে
ডিসপ্লেসমেন্ট শেষ হ'ল আৰু এটা বস্তু থাকিলে ডিসপ্লেসমেন্টৰ ইউনিট হয় সেম ডিসটেন্সৰ সৈতে মিটাৰ কিলোমিটাৰ থাকিলে মিটাৰলে নিব লাগিব কোৱেশ্চন বিলাকত নিউমেৰিকেল বিলাকত বেসিক্যালি ঠিক আছে ডিসপ্লেসমেন্ট আৰু ডিসটেন্স আমি কভাৰ কৰিলো ধুনিয়াকে আশা কৰিছো বুজি পালা যদি অকমান এনে কিবা ডাউট লাগে এবাৰ দুবাৰ ৰিপিট কৰি ভিডিওটো আকৌ চাই দিবা এটো টপিক ঠিক আছে এতিয়া আমি এটা ধুনিয়া কোৱেশ্চন কৰো যোনটোত তোমালোকৰ ডিসটেন্স আৰু ডিসপ্লেসমেন্ট ক্লিয়াৰ হৈ যাব কোৱেশ্চনটো কি হয় কোঅৰ্ডিনেট এক্সিছত তোমাৰ ডাইৰেকশনটো কেনেকে বুজাই জানা নে এনে মই দেখাই দিছো ভালকে এটো তোমাৰ 11 12 তো পিছত কামত দিব এই পজিটিভ এক্স এক্সিসটো কয় ইষ্ট বুলি ইষ্টৰ ডাইৰেকশন নেগেটিভ এক্স এক্সিস ওয়েস্ট positive y axis north negative y axis south ঠিক আছে east west north south এটা কোৱেশ্চনটো মই এনেকৈ বুজাম ভালকে east তেনেকৈ a man walks walks 4 meter east and suddenly 3 meter to north find এনেকৈ লিখিম calculate its distance and displacement ঠিক আছে ধুনিয়া কোৱেশ্চন তোমালোকৰ ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব ঠিক আছে এতিয়া কি ক'লে মইতো ক'লোৱে তোমাৰ ইষ্টত গৈছে মানে কি পজিটিভ এক্স এক্সিছত গৈছে এতিয়া যদি আমি কোৱেশ্চনটো সতি পঢ়ি বনাও প্ৰথমতে সদায় কোৱেশ্চন নিউমেৰিকেল কৰোঁতে প্ৰথমতে লাষ্টৰ লাইনটো পঢ়িবা যে কি কৈছে ক্যালকুলেট ইটস ডিসটেন্স এন্ড ডিসপ্লেসমেন্ট এতিয়া মাথাত সোমাই গ'ল যে আমি ডিসটেন্স আৰু ডিসপ্লেসমেন্ট উলিয়াব লাগে এতিয়া ক্লাছত কি পঢ়িছিলো ডিসটেন্সৰ কাৰণে কেনেকৈ উলিয়াই কি কনসেপ্ট আছিল হেখিনি মনত পেলাবা ফাৰ্ষ্টত ঠিক আছে তাৰ পিছত উপৰখিনি পঢ়িবা এ ম্যান ওয়াক্স 4 মিটাৰ ইষ্ট মইতো কৈছিলো ইষ্ট মানে পজিটিভ এক্স এক্সিস তেনেকৈ মনত পৰিব লাগিব প্ৰথমতে পজিটিভ এক্স এক্সিসত মানে ইষ্টৰ ফালে এই মানটো গ'ল 4 মিটাৰ ন 4 মিটাৰ গ'ল 4 মিটাৰ ইষ্টৰ ফালে and suddenly 3 meter to north and suddenly 3 meter to north মানে suddenly মানে ঘপকে এফালে নৰ্থৰ ফালে 3 মিটাৰ গৈ দিলে ঠিক আছে গম পালো নৰ্থ টু পজিটিভ এক্স এক্সিসত ন দে নৰ্থ ওপৰ ফালে হল এতিয়া ডিসটেন্স বিচাৰিবগে ডিসটেন্সটো জলে যাও ইষ্টত গৈছে নৰ্থত গৈছে সাউথত গৈছে ওয়েষ্টত গৈছে মতলব নাই এটো ডাইৰেক্ট এডে হ'ব তেতিয়ালে ডিসটেন্স কি হ'ব টোটাল কিমান চলিলে 3 + 4 7 মিটাৰ 7 মিটাৰ টোটাল ডিসটেন্স টা এটা ডিসপ্লেসমেন্ট হৈছে শৰ্টেষ্ট পাথটো দুটা পইণ্টৰ ঠিক আছে ইনিশিয়াল পইণ্ট আৰু ফাইনাল পইণ্টৰ শৰ্টেষ্ট পইণ্টটো পাথটো হৈছে ডিসপ্লেসমেন্ট এটা ইনিশিয়াল পইণ্ট আছিল মানটো ৰখি আছিল প্ৰথমতে এইখিনিত ইমানৰ পৰা ষ্টাৰ্ট কৰি গ'ল কি 4 মিটাৰ ইষ্টলে এটো হৈছে তাৰ ইনিশিয়াল পইণ্ট ৰখিলগে কো নৰ্থৰ ইমান মানত ক'বাত ৰখিছেগে 3 মিটাৰ চলা পিছত এক্স ইয়াৰ শৰ্টেষ্ট পাথটো কি হ'ব এইটো এডাল ষ্ট্ৰেইট লাইন এটো হৈছে তাৰ ডিসপ্লেসমেন্ট
ডিসপ্লেসমেন্ট এটা পাইথাগোৰাছ থিওৰেম লগাই দিলে হল মানে কি হ'ব এটো তোমাৰ পারপেন্ডিকুলাৰ স্কয়াৰ আৰু বেসৰ স্কয়াৰ ইকুয়াল হাইপোটেনিউছৰ স্কয়াৰ ঠিক আছে ইয়াৰ ৰিজাল্ট এনটো মানে ধৰি লোৱা এটো a b c এনেকে a b স্কয়াৰ প্লাস b c স্কয়াৰ ইকুয়াল a c স্কয়াৰ ac স্কয়াৰটো এফালে গুছি আহিলে মানে কি তোমাৰ ac এ মানে হৈছে ডিসপ্লেসমেন্ট এটো হৈছে ডিসপ্লেসমেন্ট s ডাইরেক্ট ডিসপ্লেসমেন্ট লিখি দিও ডিসপ্লেসমেন্টৰ স্কয়াৰটো আছে ইয়াত ঠিক আছে ab হৈছে কি তোমাৰ 4 মিটাৰ 4 হোল স্কয়াৰ প্লাস 3 হোল স্কয়াৰ ইয়াৰ স্কয়াৰটো এফালে গুছি গল रूट बनी যাব 4 स्क्वायर प्लस 3 स्क्वायर এটো হবগে কি তোমাৰ ডিসপ্লেসমেন্ট ইকুয়াল 4 স্কয়ার ফালে হবগে 16 প্লাস 9 रूट 25 ইকুয়াল 5 মিটার ডিসপ্লেসমেন্ট 5 মিটার ওলা লাগে ঠিক আছে ভালকে যদি ইয়াত লিখি দিও ডিসপ্লেসমেন্ট ইকুয়াল 5 মিটার ইমানটোৱে কিমান ইজি বস্তুটো দেখিলা না কনসেপ্টটো অলপ ক্লিয়াৰ হৈ গল কোৱেশ্চনটো বা ঠিক আছে এখিনি ডিসপ্লেসমেন্টৰ ক্যালকুলেশন তোমাদের এটো ফার্স্ট লাইন সেকেন্ড লাইন থার্ড লাইন ফোর্থ লাইন ঠিক আছে ক্রিস্টাল ক্লিয়ার বঢ়িয়া এডুকেশন কৰি লবা এডুকেশন ভালকে কৰিব পাৰিছা মানে তোমালোকে ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ যিকোনো কোৱেশ্চন কৰিব পাৰিবা 9 অৰ বেষ্ট ঠিক আছে এটো বস্তু মনত ৰাখিবা এটো নোট কৰা বস্তু এটো লিখি লবা বহিত এড কৰিবা ঠিক আছে এতিয়া আমি নেক্সট টপিকটোলৈ আগবাঢ়ো কি আছিল নেক্সট টপিক ইউনিফর্ম মোশন ইউনিফর্ম মোশন আৰু নন ইউনিফর্ম মোশন প্ৰথমতে ইউনিফর্ম মোশনটো কৰি লও বুজি পাইছা যদি লাইক আৰু সাবস্ক্রাইব কৰি দিবা এটা বহুত ধুনিয়া ভিজন লৈ চেনেলটো স্টাৰ্ট কৰিছো ঠিক আছে বহুত ধুনিয়া ডিটেইলত পঢ়াম আজিকালি বহুতে সায়েন্সটো স্টুডেন্ট কিছুমানে বুজিবলৈ টান পাই আছে কিছুমান কাৰণৰ কাৰণে এখিনি কাৰণ আমি মানে দেখি পেলাই মোৰ লগৰটো আৰু মই এই চেনেলটো স্টাৰ্ট কৰিছো ঠিক আছে এই ইউনিফর্ম মোশন কি হয় ইউনিফর্ম মোশন ইমানটা টান বস্তু নহয় এটা সহজ বস্তুৱে ইউনিফর্ম মোশন হৈছে তোমাৰ যিকোনো বডি এটা যদি তোমাৰ ইকুৱেল ডিসটেন্স কভাৰ কৰি আছে ইকুৱেল ইন্টাৰভেল অফ টাইমত ধৰি লোৱা এখন গাড়ী গৈ আছিল প্ৰথম সেকেন্ডত 5 মিটাৰ গল তাৰ পিছৰ সেকেন্ডত আকৌ 5 মিটাৰ গল মানে হি তোমাৰ এটা কনস্ট্যান্ট ভেলোসিটি বা স্পিডত গৈ আছে এই কাৰণে হি তোমাৰ ইউনিফর্ম মোশন বুলি কয় হেতু ঠিক আছে ইকুৱেল ডিসটেন্স ইন ইকুৱেল ইন্টাৰভেল অফ টাইম এতিয়া ইউনিফর্ম মোশন ঠিক আছে এতিয়া যদি ডেফিনেশনটো লিখিবলৈ চাও when a body covers equal distance in equal interval of time তেতিয়া হেতু হে মোশনটো কি বুলি কয় ইউনিফর্ম মোশন বুলি কয় ঠিক আছে যেনেকৈ एग्जांपल ধৰি লোৱা car covers
5 meter in every second মানে equal interval of time তেতিয়া তোমাৰ এটো এখন গাড়ী মানে ইউনিফৰ্ম মোশন কভাৰ কৰি আছে যদি তোমাৰ ধৰি লোৱা প্ৰথম সেকেন্ডত 5 মিটাৰ গল পিছৰ সেকেন্ডত বুলে 10 মিটাৰ গৈছিল তেতিয়া এটো ইউনিফৰ্ম হৈ থকা নাই আৰু এটো নন ইউনিফৰ্ম হৈ গল হেতু হৈছে আমাৰ নন ইউনিফৰ্ম মোশন ঠিক আছে সহজ ভাষাত ক'ব গ'ল ঠিক আছে ইউনিফৰ্ম মোশন হৈ গ'ল আৰু আজিকালি আমি যিমানখিনি মোশন দেখি থাকো ডে টু ডে লাইফত সেইখিনি সব নন ইউনিফৰ্ম মোশনে ঠিক আছে কোন অনবৰতে কনস্ট্যান্ট ভেলোসিটিত গৈ থাকে non-uniform motion. When a body covers যেটা এখন body যিকোনো এটা body বা এখন গাড়ীয়ে তোমাৰ defined distance cover কৰিছে equal interval of time তেতিয়া এটো non uniform motion হৈ যায় when a body covers different distances in equal interval of time. When a body covers different distances in equal interval of time, it is a non-uniform motion. যেনেকে ধৰি লোৱা এখন গাড়ী তোমাৰ ক্ৰাউডেড ষ্ট্ৰীট এটাত গৈ আছে বা ট্ৰাফিকত ফসি গলে হেতু নন ইউনিফৰ্ম মোশনে হৈ যায় ঠিক আছে এক্সাম্পল হেতুৱে হ'ব আৰু ডাইৰেক্ট লিখি দিও কিতাপতো আছে তেনেকুৱাকে ঠিক আছে car on a crowded এটাতো বহুত ধুনিয়া নন ইউনিফৰ্ম মোশন এক্সাম্পল আৰু এনেও আমি আজিকালি ডে টু ডে লাইফত তোৱা নন ইউনিফৰ্ম মোশনে দেখি থাকো কোট ইউনিফৰ্ম মোশন হ'ব কোন কনস্ট্যান্ট ভেলোসিটিত যাব না যায় কোনো না যায় ঠিক আছে হৈ গল আজি আমি গুটেখিনি প্ৰথম তিনটা টপিক কিতাপত থকা আৰু বহুত ধুনিয়া বেসিক ইন্ট্ৰোডাকশনটো কমপ্লিট কৰিলো হোপফুলি বুজি আশা কৰিছো বুজি পাইছা বুজিটো পাবতো লাগে যদিও নাই পোৱা অলপ ৰিপিট কৰি এবাৰ দুবাৰ চাই দিবা একো নাই হৈ যাব ওভাৰ ঠিক আছে বহুত ধুনিয়া কন্টেন্ট দিম বহুত ডিটেইল লেকচাৰ হ'ব বহুত ভাল নিউমেৰিকেল কৰাম সিবিএসই পিওয়াইকিউ ৰিলেটেড তাৰপিছত তোমাৰ আমাৰ আসামৰ বৰ্ডৰ পুৰণা পিওয়াইকিউ নিউমেৰিকেল ঠিক আছে তেতিয়াহলে Thank you for listening and attending to the class. ठीक है? Bye bye.